গৰুখুটিৰ গিৰগাই বিতৰ্কৰ মাজতে ৰাজ্যজুৰি নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে অভিযান হোটেলে হোটেলে আৰক্ষীৰ অভিযান মহানগৰীতো গোমাংসৰ বিৰুদ্ধে চলোৱা অভিযানত জালুকবাৰীত গোমাংসসহ 6 জনক আটক জালুকবাৰী মছজিদ গলিত গোমাংস বিক্ৰী কৰি থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গোমাংস মহানগৰী গড়চুকৰ কটাহবাৰীত 72 কেজি গোমাংস জব্দ কৰে আৰক্ষীয়ে এই খবৰটো আমি আগৰ পৰাই আমাৰ গড়চুক আৰক্ষী থানাৰ ওসি মহোদয়ে আমাক বাৰবাৰ খবৰ দিয়ে যে আপোনালোকৰ সমাজত এই গোমাংসটো বন্ধ কৰিব লাগে এটো বাৰে বাৰে ইহঁতক ওয়াৰ্নিং দিয়া হৈ আছে আৰু আমি কটাবাৰী গাঁওৰক্ষী বাহিনীৰ ফালৰ পৰাও আমি ইহঁতৰ বিৰুদ্ধে এটা সময় দিছিলো আৰু আমাৰ গড়চুক আৰক্ষী থানাই যথেষ্ট পদক্ষেপ লৈছে যেহেতু গোটেই অসমত এই গোমাংসলৈ এটা বিতৰ্ক চলি আছে গতিকে আমি কটাবাৰী মুছলিম সমাজেও এই কথাটো অৱগত আৰু যাৰ কাৰণে আমি এই দোকানীকেইটাক আমি বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যে পৰিস্থিতি খুবেই বেয়া বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যে দোকানটো বন্ধ ৰাখিব লাগে পৰিস্থিতি ভাল যেতিয়া হয় অসমৰ আইন কানুন যেতিয়া ঠিক হ'ব বা যেটো পৰ্যায় যেতিয়া ভাল হ'ব তেতিয়া আপোনালোকে এই বস্তুটো কৰিব পাৰিব বৰ্তমানলৈকে এইবিলাক বস্তু বন্ধ ৰাখক কিন্তু ইহঁতক আমি বাৰবাৰ অনুৰোধ কৰিছোঁ যদিও কিন্তু ইহঁতে খোলা ৰাখে কুকৰাঝাৰত গোমাংসৰ বিৰুদ্ধে 4খন হোটেলত অভিযান চলাই 10 কিলোগ্ৰাম গোমাংস জব্দ কৰে হোটেলৰ 4জন কৰ্মচাৰীক আটক কৰে আৰক্ষীয়ে নিষিদ্ধ ঘোষিত গোমাংস বিক্ৰীৰ অপৰাধত 3 জনক আটক হাইলাকান্দি আৰক্ষীৰ কাটলিচাৰা বাছ ষ্টেণ্ডৰ সমীপত চলোৱা অভিযানত আৰক্ষীয়ে জব্দ কৰে 22 কিলো গোমাংস ইফালে ৰূপহীহাট নগাঁও হুজাইত গোমাংসৰ বিৰুদ্ধে পুৱাৰ পৰাই আৰক্ষীয়ে অভিযান চলায় হুজাইত গোমাংস বিক্ৰীৰ অপৰাধত 3 জনক আটক আজি ডাঙৰ মছজিদৰ ওচৰতে হোটেল আহমেদ বুলি তাতে গোমাংস আজি ধৰা পৰি গৈছে এজন আটক কৰিছে বৰ্তমানত আৰু আটক কৰাৰ পিছত যোনটো ষ্টাফ হয় দোকানৰ তাক লৈ গৈছে মালিকক পোৱা নাই দোকান সিল হৈছে বৰপেটা ৰোডত হিমলাগুৰি আৰক্ষীয়ে চলোৱা অভিযানত 2খন ধাবাৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ গোমাংস ইয়াৰ উপৰিও বৰপেটা ৰোড আৰক্ষীয়ে আটক কৰে 3 জনক শিৱসাগৰ আৰু ডিব্ৰুগড়তো গোমাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান শিৱসাগৰৰ কেইবাখনো হোটেলত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গোমাংস জব্দ কৰাৰ লগতে হোটেলৰ স্বত্বাধিকাৰী আমিনুল হক জাহিদ সাবিৰ আহমেদক আটক ডিব্ৰুগড়ৰ কালিবাৰী আৰু পাঁচআলিৰ কেইবাখনো হোটেলত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গোমাংস মঙ্গলদৈৰ কেইবাখনো হোটেলত অভিযান চলাই গোমাংস উদ্ধাৰ কৰাৰ লগতে মঙ্গলদৈ আৰক্ষীয়ে আটক কৰে 2 জনক চৰকাৰে চলোৱা এই অভিযানে বহু সংখ্যক হোটেল ব্যৱসায়ীক ক্ষতি কৰিব বুলি উল্লেখ কৰে একাংশই जीमान हो वो अभी सीजर चले ऐसे अभी देखते हैं अभी इन्फॉर्मेशन इतना ही अभी मेरे पास ठीक है अगर जैसा होगा तो मैं एक बार शाम को ब्रीफ करेंगे प्रॉपर मीडिया में पे कितना क्या हुआ ऑपरेशन में कितना सीज किया है ठीक है আমাক অফিসৰ ফালৰ পৰা পঠোৱা হৈছে এই অভিযানত আৰু এই বৰ্তমান আমি 2খন হোটেলত আহি উপস্থিত হলো ৰাতিপুৱাই এখন আমিনিয়া হোটেল আৰু এখন পিকমি হোটেল আৰু এই 2খন হোটেলত বৰ্তমান সাসপেক্টেড বিফ মিট পোৱা গৈছে যেটো আমি বৰ্তমান আপোনাক বিফ বুলি ক'ব নোৱাৰো কাৰণ ফৰেনসিক ল্যাবৰেটৰীত যাব যিখিনি স্যাম্পল কালেক্ট কৰা হৈছে তাৰ পিছতে কনফাৰ্মেটৰি ডায়াগনচিছটো আমি আপোনালোকক ক'ব পাৰিম যে কি হয় মিটটো আৰু এতিয়া বৰ্তমান আপোনাৰ আমিনিয়া হোটেলত 8.6 কেজি ফ্ৰেছ মিট যেটো উদ্ধাৰ কৰা হৈছে আৰু গোটেইখিনি আমি সিজ কৰিছো আৰু নেক্সট কুক মিটও লোৱা হৈছে তাৰ পৰা স্যাম্পলও লোৱা হৈছে আৰু পিকমি হোটেলৰ পৰা 7 কেজি ফ্ৰেছ মিট লোৱা হৈছে আৰু আনকুক মিটও লোৱা হৈছে সফট আছিল তেওঁলোকে বনাবৰ কাৰণে ৰেডি কৰি ৰাখিছিলে আৰু নেক্সট আছিল কুক মিটও বহুতখিনি পোৱা গৈছে গোমাংসৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱাৰ পাছতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোমাংসৰ বিৰুদ্ধে চলে ব্যাপক অভিযান ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ